23 নং চেঙা বিধান পৰিষদৰ উদ্যোগত অসম গণ পৰিষদৰ বিশাল কৰ্মী সভা আজি চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰ গাঁও পঞ্চায়তত অসম গণ পৰিষদৰ এখনি কৰ্মী সভা অনুষ্ঠিত হয় আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু 2026 বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদে চেঙা সমষ্টিৰ ৰাইজৰ পৰা বিপুল সহাৰি পাব বুলি এই কৰ্মী সভা দলৰ জ্যেষ্ঠ ও বিভিন্ন স্তৰৰ নেতা কৰ্মীসকলে মত পোষণ কৰে মিত্ৰ দল অসম গণ পৰিষদ দলৰ প্ৰচেষ্টাত অসমৰ বিভিন্ন অঞ্চলৰ লগতে চেঙা সমষ্টিৰ প্ৰায়বোৰ গাঁও পঞ্চায়তত উন্নয়নমূলক আঁচনিত অন্তৰ্ভুক্ত কৰি সাধাৰণ জনতাক উপকৃত কৰা হৈছে বুলি ৰাইজক অৱগত কৰে ভাৰত স্বাধীনৰ পিছৰে পৰাই সংখ্যালঘু ৰাইজক বিভিন্ন ৰাজনৈতিক দলসমূহে বিশেষকৈ কংগ্ৰেছ দলে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে ৰাজনীতি কৰি আহিছে যাৰ বাবে সংখ্যালঘু ৰাইজে পলমকৈ মিত্ৰ দল অসম গণ পৰিষদ দললৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে অসম গণ পৰিষদ দল অসমৰ ধৰ্ম নিৰপেক্ষ এখন আঞ্চলিক ৰাজনৈতিক দল অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সদায় উন্নয়নৰ বাবে কাম কৰি আহিছে আৰু চৰকাৰী পক্ষৰ নিৰ্বাচিত প্ৰতিনিধি নথকাৰ বাবে চেঙা সমষ্টিৰ বিভিন্ন চৰ অঞ্চলত গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৰ্থ হৈছে কাৰণ এনেবোৰ সমস্যা সমাধান কল্পে উপস্থাপন কৰিব পৰা নাই চেঙা সমষ্টিত ইমান দিনে কেৱল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি সংখ্যালঘু ভোটাৰক মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে কংগ্ৰেছ দলে চেঙা বিধান পৰিষদৰ সভাপতি তমিজউদ্দিন আহমেদৰ সভাপতিত্বত এই কৰ্মী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চেঙা বিধানসভা পৰিষদৰ সাধাৰণ সম্পাদক শেখ ৰহিজউদ্দিন আহমেদে এই সভাত উপস্থিত থাকে গুণীন্দ্ৰনাথ দাস সভাপতি বৰপেটা জিলা সমিতি ধৰ্মেশ্বৰ ৰয় কেন্দ্ৰীয় সাধাৰণ সম্পাদক অগপ যুৱ নেতা ৰফিকুল ইছলামকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি চেঙা বিধানসভা সমষ্টিৰ উদ্যোগত এই বাঘমাৰা চৰত বাঘমাৰা পঞ্চায়ত অসম গণ পৰিষদ দলৰ উদ্যোগত এখন কৰ্মী সভা অনুষ্ঠিত হ'ল কৰ্মী সভাত আমি অংশগ্ৰহণ কৰিলোঁ আমাৰ দলৰ তত্ত্বাৱধায়ক অসম গণ পৰিষদৰ তত্ত্বাৱধায়ক কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্ৰী মাঞ্জুল হক ডাঙৰীয়া উপস্থিত থাকিল আমাৰ বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক জিলা সমিতিৰ সভাপতি গুণীন্দ্ৰনাথ দাস আমাৰ যুৱ পৰিষদৰ কৰ্মী সভা আছিল আমি আগন্তুক পঞ্চায়ত নিৰ্বাচন লক্ষ্য কৰি আমি এই কৰ্মী সভা অনুষ্ঠিত কৰিছোঁ ইয়ালৈ আহি খুব ভাল লাগিল আমি ভবাতকৈ খুব ভাল ধৰণে এই অঞ্চলৰ জনসাধাৰণৰ আমি আমাক খুব ভালদৰে তেওঁলোকে আমাক সমৰ্থন জনাইছে গতিকে আমি ভাবিছোঁ আগন্তুক যি পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচন এই অঞ্চলৰ চেঙা সমষ্টিৰ পৰা চেঙা সমষ্টিৰ এই যি বাঘমাৰা চৰ এই বাঘমাৰা চৰত আমি ভাল ফল লাভ কৰিবলৈ সক্ষম হওঁ আৰু দেখিছোঁ আমাৰ যিটো সংগঠনত আমি আমাৰ বিভিন্ন সংগঠনত যেনেকৈ মূল সমিতি আছে মূল সমিতিৰ পৰা আমি দেখিছোঁ যিবিলাক ভাতৃভগ্নী সংগঠন আছে এই সংগঠনটো এই অঞ্চলৰ জনসাধাৰণৰ অংশগ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু আমি তাকেই লক্ষ্য কৰি আমি এই সভাখন অনুষ্ঠিত কৰিছিলোঁ এই সভাত দেখিছোঁ যি ধৰণে সমৰ্থন পাইছোঁ সেই সমৰ্থনে আগন্তুক দিনত অসম গণ পৰিষদৰ ভেটি সুদৃঢ় কৰিব পাৰিব আৰু আগন্তুক অহা 26 চনৰ নিৰ্বাচনত এই চেঙা সমষ্টিৰ পৰা আমি আমাৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰি নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হ'ম বুলি আশা প্ৰকাশ স্যাৰ চৰ অঞ্চলৰ মৌলিক সমস্যা হৈছে যাতায়াত জলদুলি নদীৰ ওপৰত এখন পকী ব্ৰিজ লাগে এই ক্ষেত্ৰত যদি পাব লাগে চৰ অঞ্চলৰ মানুহে তেনেহ'লে আপোনালোকৰ দলৰ প্ৰতি কি উপদেশ দিব ৰাইজক নহয় আমি এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে ইমান দিনে কোন আছিল ইমান দিনে কোন দলৰ MLA মন্ত্ৰী আছিল কোন দলৰ মন্ত্ৰী MLA ইমান দিনে ৰাজত্ব কৰিছিল কোন দলৰ মন্ত্ৰী MLA এই অঞ্চলৰ জনসাধাৰণে সমৰ্থন আগবঢ়াইছিল নিৰ্বাচিত কৰিছিল তেওঁলোকে কিবা কৰিলে নেকি তেওঁলোকে কিন্তু আজিলৈকে একো কৰিব পৰা নাই কেৱল ভয় ভাবুকি মানে বিভিন্ন সংঘাত বিভিন্ন অপপ্ৰচাৰে তেওঁলোকে কেৱল নিৰ্বাচন জয় কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত ল'লে তেওঁলোকে এই অঞ্চলৰ জনসাধাৰণৰ প্ৰকৃত যিবিলাক সমস্যা এই সমস্যা কিন্তু সমাধান নহ'ল তেওঁলোকক কেৱল বদনাম দি গ'ল যে তেওঁলোকে বেলেগ দলক যদি মানে ভোট দিয়ে বেলেগ দলক যদি তেওঁলোকে সমৰ্থন জনায় তেওঁলোকে সন্দেহযুক্ত নাগৰিক হ'ব সেই দলবিলাকে ক'ব আৰু তেওঁলোকক অসমৰ বহিষ্কাৰ কৰি দিব বুলি তেওঁলোকক কেৱল ভয় ভাবুকি প্ৰদান কৰিলে তাৰ বিপৰীতে যিটো উন্নয়ন হ'ব লাগে এই উন্নয়ন নকৰিলে অসম গণ
পৰিষদ দলে আমি সেইকাৰণে কৈছোঁ যে এওঁলোকক যে আমাৰ অসম গণ পৰিষদ বা বৰ্তমান চৰকাৰৰ লগত যদি থাকে তেওঁলোকৰ যিবিলাক সমস্যা মূল সমস্যা নদীকে দলকে ধৰি বিভিন্ন উন্নয়নমূলক যিবিলাক সমস্যা সেই সমস্যা সমাধান কৰাৰ কাৰণে আমি একেলগে বহি সমস্যাবিলাক সমাধান কৰিব পাৰিম যে আমি চেঙা সমষ্টিৰ আমি ৰাইজৰ লগত আছোঁ আমাৰ ৰাইজৰ সমস্যাৰ লগত আছোঁ মোৰ মূল কথাটো হ'ল যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আমি দেখা পাইছোঁ যে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত যিখিনি আমাৰ ওচৰ চাপৰি যিখিনি আদাৰ বেকৱাৰ্ড ক্লাছেছ মানুহখিনি আছে আজি এই অঞ্চলৰ মানুহখিনি যিবিলাক সমস্যা আজি মেজৰ সমস্যা আজি গৰখনীয়া সমস্যা আৰু যাতায়াতৰ বহুত মেজৰ সমস্যা আছে আজি দীৰ্ঘদিনৰ পৰা আমি দাবী জনাই আছোঁ যে চেঙা সমষ্টিৰ ৰাজ্যৰ স্বাৰ্থত যে বহুৰীৰ পৰা চুনতুলিলৈ দক্ষিণপাৰলৈ এখন দলং হ'ব লাগে তাৰ লগতে স্থায়ীভাৱে চেঙা সমষ্টিৰ গৰখনীয়া সমস্যাটো সমাধান হ'ব লাগে আৰু আমাৰ যিবিলাক জাতীয় মেজৰ সমস্যা আছে আজি সেইখিনি সমস্যা সমাধান কৰিব লাগে আৰু বিভিন্ন সমস্যা আছে শিক্ষা স্বাস্থ্য গতিকে এই ক্ষেত্ৰত কোনো মন্ত্ৰী বিধায়কে গুৰুত্ব দিয়া নাই তাৰ লগতে বৰপেটা জিলাত কেইবাবাৰো আমাৰ সংখ্যালঘু MP হৈছে গতিকে এই ক্ষেত্ৰত আমাৰ সংখ্যালঘু ৰাইজৰ যিবিলাক মেজৰ সমস্যা সেই ক্ষেত্ৰত বাগমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট অসম টুডে।